এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 1.13 এই প্ৰশ্নটো তোমালোকৰ আগৰ প্ৰশ্নটোৰ লগত অলপ ৰিলেটেড আছে ধৰা হ'ল 1.12 নম্বৰ সমস্যাটোত উল্লেখ কৰা A আৰু B গোলক দুটা আকাৰৰ ক্ষেত্ৰত সদৃশ আমাক কি কৈছে দুটা যে আগৰ আমাৰ 12 নম্বৰ কুৱেশ্যনত আমাৰ কি আছিলে দুটা আধান আছিলে এইটো আছিলে আমাৰ Q1 আৰু এইটো আছিলে আমাৰ Q2 আৰু দুইটাৰ মান কিমান আছিলে একেই আছিলে দুইটাৰ মান কিমান আছিলে আমাৰ 6.5 into 10 to the power -7 কুলম্ব হয় ওকে তো দুইটা আধান আমাৰ যোনটা আছিলে দুইটা আধানৰ মান আমাৰ কি আছিলে একেই আছিলে ওকে তো এটা প্ৰশ্নত কি বুলি কৈছে একেই আকাৰৰ কিন্তু অনাহিত তৃতীয় এটা গোলক প্ৰথম এৰ সৈতে সংযোগ কৰা হ'ল প্ৰথমে আমি কি কৰিলো একেই ধৰণৰ এটা আমি কি আনিলো আধান এটা অনা হ'ল আৰু এই আধানটো আমি আনি পেলাই কি কৰিলো ইয়াৰ লগত আনি পেলাই কি কৰি দিলো টাচ কৰি দিলো ওকে তো যদি আমি ইয়াৰ লগত টাচ কৰি দিওঁ হ'ব কি দুইটা আধানৰ যি মুঠ আধান হ'ব এইটো সমানে সমানে কি হৈ যাব ভাগ হৈ যাব তো মুঠ আধান কিমান ইয়াৰ লগত নাই ইয়াৰ লগত আধানে নাই শূন্য আৰু ইয়াৰ আধান কিমান কিউ তো মুঠ আধান কিমান হ'ল কিউ দুইটাৰ মাজত সমানে সমানে ভাগ হ'ব এতিয়া সমানে সমানে ভাগ হ'লে কিমান হৈ যাব ইয়াত হৈ যাব Q/2 আৰু ইয়াতো হৈ যাব কিমান Q/2 ওকে তাৰপিছত চোৱা তাৰপিছত বিৰ লগত সংযোগ কৰি শেষত দুইটাৰে পৰা বিচ্ছিন্ন কৰা হ'ল কি কৈছে ইয়াক আকৌ আমি লৈ আহিলো ওকে এতিয়া আমাৰ লগত ইয়াৰ লগত কিমান চাৰ্জ আছে Q/2 ইয়াক আনি পেলাই কি কৰিলো আমি এইটো হৈছে আমাৰ A এইটো হৈছে আমাৰ B এই B লগত আনি পেলাই কি কৰি দিলো আমি কানেক্ট কৰি দিলো ইয়াৰ লগত যেতিয়া কানেক্ট কৰি দিম হ'ব কি দুইটাৰ যোনটো মুঠ আধান হ'ব সেইটো সমানে সমানে কি হৈ যাব ভাগ হৈ যাব ইয়াৰ আধান Q আৰু ইয়াৰ আধান হ'ল Q/2 তেতিয়াহ'লে মুঠ আধান কিমান হ'ব মুঠ আধান হ'ব আমাৰ 3Q/2 ইমান হ'ব আৰু যেতিয়া সমানে সমানে ভাগ হ'ব আধা আধা হৈ গ'লে কি হ'ব ইয়াত আহিব 3Q/4 আৰু ইয়াতো আহি যাব 3Q/কিমান 4 তাৰপিছত ইয়াক কৈছে কি ইয়াৰ পৰা আঁতৰাই পেলাই লৈ যোৱা হ'ল ওকে তো ইয়াৰ অৰ্থ এইটো যে আমাৰ যোনটো A গোলক আছিলে তাত কিমান আধান থাকিলে এতিয়া থাকিলে Q/2 আৰু যোনটো আমাৰ B আধান আছিলে তাত কিমান থাকিলে চাৰ্জ 3Q/4 ওকে প্ৰশ্নত কি হৈছে এতিয়া A আৰু B ৰ মাজত নতুন বিকৰ্ষণ বলটো কিমান হ'ব দেখুৱা হৈছে এটাৰ মাজত যি বিকৰ্ষণ বল হ'ব তাৰ মানটো কিমান হ'ব ওকে তো আমি কি কৰিম কুলম্বছৰ সূত্ৰ লগাম আৰু কুলম্বছৰ সূত্ৰ অনুসৰি F = যে আমাৰ বিকৰ্ষণ বা আকৰ্ষণ বল হ'ব সেইটো কিমান হ'ব 1/4πε0 Q1 Q2 Q1 ৰ মান ইয়াত কিমান হয় Q1 ৰ মান হৈছে আমাৰ Q/2 okay আৰু Q2 মান হৈছে কিমান আমাৰ 3Q/4 divided by য'তটো r² okay তো যদি মই চাওঁ ইয়াত হ'ল আমাৰ কি 1/4πε0 তো এইটো আহিলে আমাৰ Q/2 মানে এই যোনটো তলত থাকে সদায় আমি ডাইৰেক্ট তলত লিখি দিব পাৰোঁ 3Q/4 আমি কেনে লিখি দিব পাৰোঁ 3Q আৰু 4 আমি ক'ত লিখি দিব পাৰোঁ তলত লিখি দিব পাৰোঁ divided by r² okay তো এটা কাম কৰা এই 3টোক আমি যদি সাইডলৈ আগলৈ লৈ আহিলোঁ 2টো ইয়ালৈ লৈ আহিলোঁ এই 4টোক আমি কি কৰিলোঁ ইয়ালৈ লৈ আহিলোঁ কি থাকিলে 1/4πε0 Q into Q/r². Okay? This was that means 3/8 into আৰু এই বাকি অংশটো হয় কি এই যোনটো আমি আগতে 12 নম্বৰ কোৱেশ্চনৰ যোনটো আমি ভ্যালু উলিয়াই থৈছিলোঁ সেইটো ভ্যালু হ'ব ইয়াত হয় নে নহয় আগতে আমি যোনটো 12 নম্বৰ কোৱেশ্চনত আমি যোনটো উলিয়াইছিলোঁ সেই তাৰ মানটো সমান সমানে বহাই দিব লাগিব আৰু 12 নম্বৰ কোৱেশ্চনত আমাৰ মানটো কিমান আছিলে 1.52 into 10 to the power -2 আছিলে হয়নে তো এতিয়া যদি 3/8 আৰু এইটো কৰোঁ কিমান হ'ব আমাৰ ইয়াৰ মান আহিব 0.2
57 into 10 to the power minus 2. Okay, আমি যদি প্রপার ফরম্যাটে লিখিব বিচাৰো তাহলে পয়েন্টটো একটা আগৰ পিছলে দি দিম তো 5.7 into 10 to the power যেটো তোমাৰ পিছফালে হৈছে কিমান হ'ব -3 হৈ যাব আৰু বল হয় হয়নে নহয় তো গতিকে কি হ'ব আমাৰ নিউটন একক কি হ'ব নিউটন। Okay.